অখিল গগৈ শিৱসাগৰত ৰাইজে যদি জিকায় মই ভাবোঁ শিৱসাগৰৰ যিটো ডেভেলপমেণ্টৰ পটেনচিয়েল আছে সেইটো আকস্থবিৰ হৈ যাব। কাৰণ অখিল গগৈৰ যিটো মানসিকতা আৰু আমাৰ যিটো মানসিকতা সেইটো আকাশ আৰু পাতাল। মোৰ লগত অখিল গগৈৰ ভালেই, সপ্তাহত অখিল গগৈয়ে কেতিয়াবা মাহত দুদিন, কেতিয়াবা সপ্তাহত দুদিন, কেতিয়াবা ৰাতিপুৱা গধূলি মোৰ লগত তেওঁ টেলিফোনতে কথা পাতি থাকে। কিন্তু তেওঁৰ যিটো চিন্তাধাৰা আৰু মোৰ যিটো চিন্তাধাৰা এই দুটা পৃথক। সেইকাৰণে তেওঁক লগত লৈ কাম কৰা দিগদাৰ। ধৰক এটা ৰংঘৰৰ কাম আমি আনিলোঁ, তেওঁ মানুহক কৈ দিলে মই আনিলোঁ। কিবা এটা কৰিলে চৰকাৰে আনে নে MLA আনে? আজি যদি নাজিৰাত মই কওঁ যে এখন এয়াৰপৰ্ট দিম, ময়ূৰে কাৰ ক'ব যে মোদীজীক ধন্যবাদ। যদি ইয়াত এখন মই হস্পিটেল দিওঁ, ময়ূৰে কি ক'ব? মুখ্যমন্ত্ৰীক ধন্যবাদ। এতিয়া অখিল গগৈয়ে জানে যে ৰংঘৰৰ চিন্তা শিৱসাগৰৰ ছিনিয়ৰ চিটিজেনসকলক লৈ মই মিটিং পাতি কৰিছিলোঁ। তাত ইভেন অখিল গগৈক আমি মতাই নাছিলোঁ। আৰম্ভণিৰ দিনো অখিলে মোক বাৰে বাৰে ফোন কৰি দাদা মই থাকিমেই বুলি কৈ আছিলে। এতিয়া তেওঁ মানুহক জ্ঞান দি আছে যে মই ইমান প্ৰজেক্ট আনিলোঁ। এইবিলাক ক'লেতো শিৱসাগৰৰ কোনো উন্নতি নহয়। এইবাৰ তেওঁ ক'ৰ পৰা নাজানো ভালকৈ টকা পইচা বিলাইছে। এতিয়া বাওঁপন্থী মানুহে ইমান টকা পইচা ক'ত পাইছে এইটো এটা চাবলগীয়া। ভাল বিলাইছে। এটা হ'ল শিৱসাগৰত টকা পইচা বিলাই তেওঁ এটা প্ৰমাণ কৰিলে যে হি ইজ নট এ মেন অফ প্ৰিন্সিপল। আপোনালোকেও শুনিছে নামঘৰবিলাকত অমুকত ইচ্ছা কৰিলে মই লিষ্টখনো বনাই দি দিব পাৰোঁ ইলেকশ্যনৰ সময়ত। কথাটো হ'ল যে তেওঁ টকাটো ক'ৰ পৰা পালে, এইটো এটা ডাঙৰ প্ৰশ্ন। তাৰমানে হি ইজ নট এ মেন অফ প্ৰিন্সিপল, যিটো মানুহে এসময়ত ভাবিছিল। সেইকাৰণে মই শিৱসাগৰ ৰাইজক অনুৰোধ কৰিম চুমা বাবাক এইবাৰ আমি হৰুৱাব লাগে। প্ৰদীপ হাজৰিকাক জিকায়, কুশল দহৰিক জিকায়, মোৰ কোনো আপত্তি কৰিবলগীয়া কথা একো নাই। আমাৰ এপিলটো হ'ল চুমা বাবাক হৰুৱাব লাগে। মই আদৰণি জনাইছোঁ। দল সংগঠনখিনিয়ে কৈছে শিৱসাগৰ ডেভেলপমেণ্ট লাগে। কুশল দুৱাৰী জিকিলে আমিও শিৱসাগৰত আহিব পাৰিম খোলা মনেৰে। যিটো তালা লগাই থৈ দিছে তালাটো খুলি যাব, আমিও আহিব পাৰিম। আৰু শিৱসাগৰতো কৰিবৰ কাৰণে অপাৰ সম্ভাৱনা আছে। খালি শিৱসাগৰৰ এটা কেতিয়াবা প্ৰমোদ গগৈক জিকায়, কেতিয়াবা অখিল গগৈক জিকায়। বিৰোধী ৰাজনৈতিক দলৰ লগত থাকোঁতে শিৱসাগৰত কামৰ পৰিমাণটো যিমান হ'ব লাগিছিল ইমান হোৱা নাই। মই ভাবোঁ 10 বছৰমান শিৱসাগৰ ৰুলিং পাৰ্টিৰ লগত থাকিব লাগে। অখিল গগৈটো বিধানসভাৰ আটাইতকৈ ডাঙৰ কাৰ্টুন। আমাৰ যেতিয়া মন টন বেয়া লাগে মই পীযুষক পঠাই দিওঁ, এই অখিলক কিবা এটা ক'ব দেচোন, ভাল লাগে। আজিকালি মই ৰাতি ফেচবুকটো চাওঁ। অখিল গগৈ হ'ল এটা ডাঙৰ এণ্টাৰটেইনাৰ। এনেকৈ ফেচবুক চলি থাকিব, এই জহনি এনেকৈ গালি, কেনেকুৱা ভাল লাগে চাই। কেতিয়াবা হে কৰি হাঁহি দিব, কেতিয়াবা গহীনত কথা ক'ব। অখিল গগৈ আৰু কাৰ্টুন। বাচ্চা ল'ৰাই কান্দিলেও অখিল গগৈ ফেচবুক লাইভ দেখুৱাই দিব লাগে, কান্দা বন্ধ হৈ যাব বাচ্চা ল'ৰাই। অখিল গগৈ এটা চিটত আগত আছে ঢিঙত, কিন্তু লুৰিণ এটা চিটতো আগত নাই। কিন্তু অখিল গগৈ ঢিঙত আগত আছে, সেইটো সত্য।